মানুহ কিয় সলনি হয়? এটি কাল্পনিক কাহিনী। আপুনি জানেনে এজন ব্যক্তি বা মানুহ কিয় সলনি হয়? আজি তাকেই লৈ এই ভিডিঅ'টো বনোৱা হৈছে। কেতিয়াবা মানুহ বাধ্যত পৰি বা পৰিস্থিতিত পৰি সলনি হ'ব লগা হয়। আকৌ কেতিয়াবা নিজৰ আপোন মানুহবোৰে ধন টকা পইচা পাই অহংকাৰী হৈ পৰে। সকলোৱে কয় সময়ৰ লগে লগে মানুহবোৰ সলনি হয়, কিন্তু মই ভাবোঁ মানুহবোৰ একেই থাকে, মাথো সময়ৰ লগে লগে মানুহৰ আচল চৰিত্ৰ ধৰা পৰে। আজিৰ দিনত মানুহে নিজৰ স্বাৰ্থৰ বাবে আপোনাক ব্যৱহাৰ বা সমল কৰি ল'ব, কিন্তু আপোনাৰ বিপদকালত সেই উপকাৰ কৰি থোৱা ব্যক্তিজন আপুনি নাপায়। যেতিয়া এজন ব্যক্তি বা মানুহ বিপদত পৰে, যদি বিপদত কাষত কোনো আত্মীয় নাথাকে আৰু তেওঁ সেই বিপদৰ লগত অকলেই যুদ্ধ কৰি জয় হয়, তেতিয়া সেই বিপদত পৰা ব্যক্তিজনৰ বিপদত পৰি থকা সময়ছোৱালৈ মনত পৰে। তেতিয়াই তেওঁ অকলেই বিপদত জয় হোৱা কথাই মনত অহংকাৰ ভাৱ আনে আৰু মানুহজন সলনি হৈ পৰে। জীৱনত এটা কথাই মনত ৰাখিব, যিজনে আপোনাক গুৰুত্ব মূল্য সময় দিব, আপুনিও সেইজন ব্যক্তিকেই গুৰুত্ব মূল্য সময় দিব।